নমস্কাৰ গাইছ, আজি পূজা কৰাৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। পানীকণ আগত ঢালি লৈছোঁ, তাৰপৰা গাখীৰ ঢালিম। এয়া মানুহজনেও গাখীৰটো ঢালি লৈছে। মানুহজনে কৈছে কি হৈছে, গাখীৰটো পাছ হোৱা নাই যে। মই কৈছোঁ এইটো অকণমান সৰু হৈছে, সৰু হ'ল মানে এইটো। তাৰপৰা যেন তেনে ঢালিলে আৰু হাঁহিও আছে, এইটো কি হৈছে বুলি উঠাই উঠাই ঢালিছে। তাৰপৰা লগতে ভাগিনেও পূজাকণ কৰি ল'লে ভাগিনৰ লিংগটোত। তাৰপৰা তিনিটাই আকৌ মন্দিৰলৈ যাবলৈ ল'ব লাগিব। তাই ভাগিনেও পূজা কৰি হৈয়ে গ'ল আৰু তাও হৈ গ'ল। মোৰো ভোগ চোগ ফল মূল দি খাই লওঁ বুলি ভাবিলোঁ মহাদেৱক। ভোগকণ হৈ গ'ল। ভোগকণ বনোৱা ভিডিঅ' কৰিবলৈ নহ'লে বাৰু লৰালৰি হৈ আছে যে। এয়া ভোগকণ চৰাই ল'লোঁ, ফল মূলকেইটা চৰাই ল'লোঁ, হৈ গ'ল আৰু নাৰিকলটো পানীকণ লিংগত দি আছে। লিংগত দিয়া হৈয়ে গ'ল। তাৰপৰা ভাবিলোঁ মন্দিৰৰ পৰা আহোঁগৈ। আকৌ শিৱ মন্দিৰ পাই গ'লোহি। ইয়াত ভাবিছিলোঁ মানুহ কমটি হ'ল চাগে, অকণমান অহা দেৰি হৈছিলে। ইমানেই মানুহ, ৰ'দো ইমান ওলাইছে। আকৌ ইয়াত লাইন পাতি পাতি গণপতি বাবা গুৰিত পাই গ'লোগৈ। ভাবিলোঁ সেৱা এটা কৰি লওঁ ইয়াতো। তাৰপৰা এয়া সেৱা কৰি ল'লোঁ। আজি ইমানেই ৰ'দ দিছে, বতৰটো ভালে কৰিলে দেই ৰাইজৰ কাৰণে। মহাদেৱে বতৰটো ধুনীয়া কৰি দিছে। আকৌ আহি লাইনত ৰ'লোঁ, নহ'লে আকৌ বেলেগ ৰৈ ল'ব। ইমানেই লাইন, এঘণ্টা লাইন পাতি পাতিহে ওপৰত পাইছোঁগৈ মানে। লগতে আকৌ ভাবিলে মানুহজনো ক'লে ময়ো কৰি আহোঁগৈ সেৱাটো। কৰিলে তাৰপৰা ফাইনেলি পালোঁহি আৰু ওপৰত দেই। ইমানেই মানুহ লাইন পাতি পাতি ভৰি বিষাই গ'লগৈ। হ'লেও বহুত মজা লাগিলে কিন্তু। ভগৱানক কিন্তু এনেই নাপায়, অকণমান কষ্ট কৰিব লাগে, তেতিয়াহে পাই ভাল লাগে। এয়া লগতে ইয়াতো লিংগত পানীকণ ঢালি ল'লোঁ। ইয়াত আকৌ বেছি টাইম কৰিব নোৱাৰি, মানুহ তলত ধেৰ ৰখি আছে যে। সেইকাৰণে ইয়াতো লাৰু প্ৰসাদ লোৱা হৈ গৈছে। প্ৰসাদ ল'লা, আশীৰ্বাদ ল'লা, ভোলেনাথ কি জয় হ'ল। এয়া আকৌ আমি প্ৰসাদ দিবৰ কাৰণে ঘৰ পালোঁহি। ঘৰত আকৌ সিহঁতি ভাবিছে মোৰ পূৰা নিচা ধৰিছে, ভাঙৰ নিচা। লাডু এটা খাইছিলোঁ যে ক'লেহি, তাকে পূৰা সিহঁতি হঁহুৱাই আছে। হাঁহি হাঁহি চকু পানী ওলাই গৈছে। সিহঁতি ভাবিছে মই কান্দি আছোঁ, পূৰা জোকাই আছে। ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই এভৰিৱান।